নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগু না কৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণকু ৰেণু শত কোটি বাৰেক কৰোহু প্ৰণাম কৃষ্ণ ND24 প্ৰতিগৰাকী দৰ্শকৰ চৰণত সেৱা ধৰিছো মই এঞ্জেলা চাংৱাই আজিৰে পৰা আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছো বিশ্বাসে মিলয় হৰি আমাৰ ND24 এটা প্ৰয়াস আপোনাৰ দিনটো আধ্যাত্মিকতাৰে আৰম্ভ হওক তাৰ বাবে এই অনুষ্ঠানটিৰ আমি যে আয়োজন কৰিছো অনুষ্ঠানটিৰ আঁৰত এটা বিশেষ উদ্দেশ্য লক্ষ্য আছে আমাৰ কিছু ধৰ্মগ্ৰন্থৰ সহজ ব্যাখ্যা আৰু পাঠ কিছু ধৰ্মগ্ৰন্থ বৰ্তমান সময়ত আমাৰ জনজীৱনত কেনেকৈ প্ৰয়োগ হয় ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী কেনে ধৰণৰ নতুন প্ৰজন্ম আধ্যাত্মিকতাৰ দিশটোলৈ কেনেকৈ গতি কৰিব এখন ধৰ্মগ্ৰন্থই আপোনাক কেনেকৈ আকৰ্ষিত কৰিব এই ধৰ্মগ্ৰন্থখন আপোনাৰ জনজীৱনত আপুনি কেনেকৈ প্ৰয়োগ কৰিব এই কথাবোৰ আমি অকণমান আলোচনা কৰিব বিচাৰিছো এতিয়া আপোনালোক সকলোৱে জানে বৰ্তমান সময় কেনে ধৰণৰ পৰিস্থিতি কেনে ধৰণৰ বিভিন্ন সময়ত আমি বেয়া খবৰবোৰ পাওঁ কিন্তু আমাৰ সময়বোৰ এনেকুৱা যে আমি ইচ্ছা কৰিলে সেই বেয়া খবৰবোৰৰ মাজৰ পৰা আঁতৰি আহি নিজৰ ভাল সময়বোৰ আমি কিন্তু বাছি ল'ব পাৰো আৰু তাৰ বাবে আমি এনে এটা অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছো আপোনালোকক জনাবলৈ পাই আমি সুখী যে আমি যেটো অনুষ্ঠানৰ আয়োজন কৰিছো প্ৰথমে কিছু ধৰ্মগ্ৰন্থৰ সহজ পাঠ আৰু ব্যাখ্যা যি আমি আশা কৰিছো আপোনালোকক সহায় কৰিব সেই অনুষ্ঠানটিৰ অৰ্থাৎ প্ৰথমে আমি গ্ৰন্থ বাছি লৈছো ভাগৱত সেই ভাগৱতৰ পাঠ আৰু ব্যাখ্যা হ'ব আমাৰ ND24 গুৰু গৃহৰ পৰা কিন্তু আজিৰ অনুষ্ঠানটি আমি ষ্টুডিঅ'ত কৰিছো এই প্ৰথম দুটি খণ্ডত আমি আলোচনা কৰিম যে এই যে ভাগৱতখন আমি নিৰ্বাচন কৰিছো আৰম্ভণি দুটা খণ্ডত এই ভাগৱতখন আমি কিয় লৈছো কিয় আমি প্ৰথম গ্ৰন্থ হিচাপে ভাগৱতক লৈছো ভাগৱতৰ সাৰমৰ্ম কি ভাগৱত আমাৰ জনজীৱনত কেনেকৈ প্ৰয়োগ হ'ব ইয়াৰ আধ্যাত্মিকতাৰ বৈজ্ঞানিক দৃষ্টিভংগী কি ইমান বছৰ পুৰণি এখনি গ্ৰন্থই আজিৰ সময়ত প্ৰতিটো খুজে প্ৰতি আমাক কেনেকৈ সহায় কৰিব পাৰে এই কথাবোৰ আমি অকণমান আলোচনা কৰিব বিচাৰিছো আহক পলম নকৰি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰো আকৌ এবাৰ ND24 প্ৰতিগৰাকী দৰ্শকৰ চৰণত সেৱা ধৰিছো এয়া বিশ্বাসে মিলয় হৰিৰ প্ৰথম খণ্ড আজি আমাৰ হৈতে বিশেষ দুগৰাকী অতিথি উপস্থিত আছে মই প্ৰথমে চিনাকি কৰোৱাই দিব বিচাৰিছো ডক্টৰ মৃণাল কুমাৰ বৰুৱা দেৱক তেখেতৰ পৰিচয়টো মই অকণমান দাঙি ধৰিব বিচাৰিছো প্ৰথম পৰিচয়টো মই ক'বলৈ পালে সুখী হ'ম যে তেখেত এগৰাকী শংকৰী সংস্কৃতিৰ সাধক মহাপুৰুষীয় আদৰ্শত এটা জীৱনশৈলী আমি বহুজনে তেওঁক চিনি পাওঁ বিশেষকৈ আধ্যাত্মিকতাৰ হৈতে যিসকল ব্যক্তি জড়িত অসমৰ বিভিন্ন ব্যক্তিৰ বাবে তেখেত এগৰাকী খুব চিনাকি ব্যক্তি আৰু তেখেতৰ আৰু এটা পৰিচয় হৈছে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সেই দায়িত্ব তেখেতে পালন কৰিছিল আজি তেখেতৰ জৰিয়তেও আমি এই কথাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম ভাগৱতৰ সাৰমৰ্মৰ বিষয়ে অনুষ্ঠানটিৰ আৰম্ভণিতে লগতে আৰু এগৰাকী বিশেষ ব্যক্তি আমাৰ হৈতে উপস্থিত আছে চন্দ্ৰ শইকীয়া বাপ মই আপোনাকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো এগৰাকী মহাপুৰুষীয়া আদৰ্শত নিজৰ জীৱনশৈলী আগবঢ়াই নিয়া এগৰাকী ব্যক্তি আমি গুৰুজনাৰ সেৱক বুলি ক'লে হয়তো বেছি ভাল লাগিব গতিকে এগৰাকী সেৱক তেখেতে আজি পাঠো কৰিব ব্যাখ্যাও আগবঢ়াব আমি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো মই অকণমান অনুষ্ঠানটি ভাগৱতৰ দ্বাৰা আৰম্ভ কৰিব বিচাৰিছো যেহেতু আমি প্ৰথম গ্ৰন্থ হিচাপে আমি ভাগৱতকে নিৰ্বাচন কৰিছো গতিকে গুৰুজনালৈ সেৱা জনাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো ভাগৱতৰ দ্বাৰা কৃষ্ণ 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 হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেবায় ওম
নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য যতো অময়াদিতা ৰত স্বাৰ্থে সভিজ্ঞসৰা তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহ্যন্তি যৎসুৰঃ তেজোৱাৰী মৃদাং যথা বিনিময়ো যত্ৰ তিসর্গো মিশা ধামনা সেন সদা নিরস্ত কুহকং সত্যং পরং ধীমহি ধর্ম পূজিত কৈত্রবো যত্র পরমো নির্মৎসরণং সতং বেদং বাস্তবমাত্র বস্তু শিবদং তাপত্রয়োন্মূলনম শ্রীমদ্ভাগবতে মহামুনিকৃতে কিংবা পুরৈরীশ্বরঃ সৈদ্যোহৃদয়বরুদ্ধতে যত্র কৃতিবিঃ শুশুভিতৎক্ষণা নিগমকল্পতরুগলিতং ফলং শুকমুখাদ্রবমৃতদ্রব সংযুতম পিবত ভাগবতং রসমালয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকঃ মুহুর্মুহু রসিকা ভুবি ভাবুকঃ সকলে নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভৈলা ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত পৰম সন্তোষে পিয়ুক কৃষ্ণ
মই প্ৰথমে আপোনাৰ কাষলৈকে আহিছোঁ মই আপোনাৰ জৰিয়তে জানিব বিচাৰিম প্ৰথমে যে আমি গোটেই অনুষ্ঠান এটাৰ পৰিকল্পনা কৰিছোঁ এবাৰ ইতিমধ্যে অনুষ্ঠানটি যেটো আৰম্ভ কৰিছোৱে ইয়াৰ আপুনিও গম পাইছে যে আমি নিৰ্বাচন কৰিছোঁ ভাগৱত আমাৰ আচলতে লক্ষ্যটো এনেকুৱা যে কিছু ধৰ্মগ্ৰন্থৰ সহজ ব্যাখ্যা আৰু পাঠ হোৱাটো আমি বিচাৰোঁ যাতে সেই ধৰ্মগ্ৰন্থখনৰ দ্বাৰা আমি কিছু কথা বুজিব পাৰোঁ এই ধৰক সহজ ব্যাখ্যা আৰু পাঠ হলে আমাৰ কেতিয়াবা এনেকুৱা হয় যে আমি শুনি থকাৰ লগে লগে বা ব্যাখ্যা যদি আমি শুনি থাকো আমাৰ বাবে খুব সহজ হৈ পৰে যদি আমি নিজে পঢ়িব পৰা নাই সেই ব্যাখ্যা শুনিলে পাঠ শুনিলে আমি অকনমান হলেও সেইখিনিৰ পৰা শিকিব পাৰিম বা আধ্যাত্মিকতাত আমি নিমজ্জিত হ'ব পাৰিম তাৰ বাবে আমি এই প্ৰয়াসটো কৰিছোঁ আৰু আৰম্ভণিতে আমি আচলতে গুৰুজনালৈ সেৱা জনাই বুলিয়ে ক'ব লাগিব গোটেই অনুষ্ঠানটো আমি সেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ সেৱা জনাই আমি এই বিশেষ গ্ৰন্থভাগিক আমি লৈছোঁ গতিকে ভাগৱতৰ বিষয়বস্তু মই অকনমান আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ কৃষ্ণ প্ৰথমে ND24 এই চেনেলৰ সমূহ দৰ্শকক আপোনাৰ যোগেদি এই শুভক্ষণত মাংগলিক ক্ষণত মই শ্ৰদ্ধা জনাইছোঁ আৰু প্ৰথমে এই ব্যতিক্ৰম ধৰ্মী যেটো প্ৰচেষ্টা তাক মই অন্তৰৰ পৰা স্বাগতম জনাইছোঁ মহাপুৰুষ মাধৱদেৱে মানুহৰ জীৱনৰ সফলতাত তিনটা বিশেষ বস্তুক সন্মুখত লৈ আগবাঢ়িবৰ কাৰণে ঘোষা শাস্ত্ৰত এটা কথা কৈছে এটা হল শাস্ত্ৰ দ্বিতীয়টো হল গুৰু আৰু তৃতীয়টো উপদেশ সংসাৰত বা জীৱন যাত্ৰাত উজুতি নোখোৱাকৈ যদি কোনোবাই আগুৱাই যাব খোজে তেওঁক খহি নপৰাকে সহায় কৰিব এই তিনটা বিশেষ বস্তুৱে শাস্ত্ৰ গুৰু আৰু উপদেশ যাৰ কাষত শাস্ত্ৰ থাকে বা শাস্ত্ৰই দেখুৱা বাটটো থাকে যাৰ কাষত গুৰু কৃপা থাকে গুৰুৰ কৃপাৰ হাত দুখন যাৰ শিৰৰ ওপৰত থাকে আৰু একে সময়তে শাস্ত্ৰ আৰু গুৰুৰ উপদেশ যাৰ লগত থাকে তেওঁ কেতিয়াও বাট নেহেৰুৱায় গোটেই মহাপুৰুষসকলে এই তিনটা বস্তুক সাৰ কৰিয়ে তেওঁলোকে মহাপুৰুষত্ব প্ৰাপ্ত কৰিছে আৰু আজি আপোনাসকলে যিখন শাস্ত্ৰ আজিৰ পৰা পাঠ পৰ্যালোচনাৰ কাৰণে আগবঢ়াই নিছে বা আৰম্ভ কৰিছে এখন আমাৰ শাস্ত্ৰ সম্প্ৰদায়ৰ ভিতৰতে এখন অতুলনীয় আৰু অদ্বিতীয় শাস্ত্ৰ অষ্টাদশ পুৰাণৰ ভিতৰত এখন সূৰ্য শাস্ত্ৰ বুলি কৈছে এইখনক বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বুলি কৈছে সমস্ত বেদান্তৰ সাৰ বুলি কৈছে আচাৰ্য বিনোৱা ভাৱেতো কৈছে যে এখন মানুহৰ জীৱন শাস্ত্ৰ সংসাৰৰ পথ নিৰ্ণয় কৰা শাস্ত্ৰ যাক মোক্ষ লাগে তাক মোক্ষ দিয়া শাস্ত্ৰ যাক গতি লাগে তাক গতি দিয়া শাস্ত্ৰ যাক ভক্তি লাগে তাক ভক্তি দিয়া শাস্ত্ৰ যাক পৰম জ্ঞান লাগে তাক পৰম জ্ঞান দিয়া শাস্ত্ৰ যাক পৰম বিজ্ঞান লাগে তাক পৰম বিজ্ঞান দিয়া শাস্ত্ৰ যাক ৰহস্য লাগে তাক ৰহস্য দিয়া শাস্ত্ৰ এখন এই শাস্ত্ৰখনত ভক্তি তত্ত্ব জ্ঞান বিজ্ঞান অধ্যাত্ম আটাইবিলাকৰে এইটো হল এটা সাৰাংশ সাৰ সংগ্ৰহ আৰু আটাইতকৈ ডাঙৰ কথা আপুনি অনুষ্ঠানটো আৰম্ভ কৰোঁতেই গুৰুজনাৰ চৰণলৈকে আপুনি এভাগ সেৱা জনাইছে আচলতে অসমীয়া জাতিয়ে কৃতজ্ঞতা জনাব লাগিব এই কাৰণতে কি এই শাস্ত্ৰ আচলতে আমাৰ জাতিৰ জীৱনলৈ অসমীয়া সমাজ জীৱনলৈ আমাৰ মানুহৰ চেতনালৈ আমাৰ জাতীয় আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃপাৰ কাৰণে এই আহিলে গুৰুজনে অনুবাদ কৰিলে এই শাস্ত্ৰ গতিকে এইখন শাস্ত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ
আপোনালোকে জানে যে এইখন শাস্ত্ৰ মুঠ 12টা স্কন্ধত এই শাস্ত্ৰখন ৰচনা কৰা হৈছে। প্ৰায় 18,000 শ্লোক এইখন শাস্ত্ৰৰ ভিতৰত সন্নিৱিষ্ট হৈছে। আৰু এই শাস্ত্ৰখনত মনুষ্য জীৱনৰ যিবোৰ প্ৰয়োজন, মনুষ্য জীৱনৰ যিবোৰ সংশয়, ইহকাল আৰু পৰকালৰ যিবোৰ কথা, মানুহৰ আধ্যাত্মিক মুক্তি, মনস্তাত্ত্বিক মুক্তিৰ যিবোৰ প্ৰসংগ, তাতোতকৈ ডাঙৰ কথা আমাৰ সামাজিক জীৱনৰ, আমাৰ ব্যক্তি জীৱনৰ, আমাৰ আধ্যাত্মিক জীৱনৰ যিখিনি আমাৰ কাৰণে দৰকাৰী যিখিনি প্ৰেৰণা বা শিক্ষা, সেয়াও ভাগৱতত সমাহাৰ হৈ আছে। জীৱনৰ পৰা বিজ্ঞানলৈ, ধৰ্মৰ পৰা সমাজলৈ, বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা জগতৰ একদম ক্ষুদ্ৰতম ধূলিকণাটোলৈকে এই সকলো বিষয় ভাগৱতে সামৰি লৈছে। এনে কোনো বিষয় নাই মনুষ্য জীৱনৰ যি ভাগৱতত নাই। এনে কোনো মানুহৰ প্ৰশ্ন নাই যাৰ উত্তৰ ভাগৱতত নাই। সেইকাৰণে ভাগৱত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। এই যে পৰীক্ষিতৰ মুখ্য কথা বুলি কৈছে ভাগৱতখনৰ, পৰীক্ষিতৰ মুখ্য কথা, পৰীক্ষিতৰ প্ৰশ্ন নহয় আৰু উত্তৰ। পৰীক্ষিত কেৱল এজন ৰজা নহয়। পৰীক্ষিতৰ প্ৰতিটো প্ৰশ্নৰ যদি আমি তাৰ গভীৰ তাৰ অৰ্থ যদি আমি বিচাৰ কৰোঁ, পৰীক্ষিতৰ প্ৰতিটো প্ৰশ্ন মানৱৰ আধ্যাত্মিক জীৱনত শুই থকা বা হাৰ পোৱা প্ৰশ্ন। পৰীক্ষিতৰ প্ৰতিটো জিজ্ঞাসা মানুহৰ আধ্যাত্মিক জীৱনৰ জিজ্ঞাসা। পৰীক্ষিতে বিচৰা প্ৰতিটো উত্তৰ মনুষ্যই এই জীৱনতে বিচাৰিবলগীয়া উত্তৰ। আমাৰ কথা গোটেইবিলাক। গতিকে এই শাস্ত্ৰখন অত্যন্ত গুৰুত্বপূৰ্ণ। ভাগৱতৰ মহত্ব ভাগৱতেই কৈছে। ভাগৱতে কৈছে যে ভাগৱত কিমান মহত্বপূৰ্ণ শাস্ত্ৰ। ভাগৱতে কৈছে যে ভগৱন্তৰ কৃপা যদি কোনোবাই প্ৰাপ্ত কৰিব খোজে, তাৰ আগত মই দুটা শব্দ কৈ ল'ব খুজিছোঁ। দুটা শব্দৰ মাজত অকণমানো প্ৰভেদ নাই। এটা হ'ল শ্ৰী ভগৱত আৰু শ্ৰী ভাগৱত। শ্ৰী ভাগৱত হৈছে আচলতে শ্ৰীমদ ভাগৱত, আমাৰ চমুকৈ ভাগৱত বুলি কোৱা হয়, শ্ৰীমদ ভাগৱত। আমাৰ বহুতে সেই দুটা অকণমান ভুল কৰে, এটা শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত। বহুতে শ্ৰীমদ ভাগৱত গীতা বুলি কয়, আচলতে শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত। ভাগৱত, শ্ৰীমদ ভাগৱত আৰু শ্ৰী ভগৱত একেই। য'তেই ভগৱত তাতেই ভাগৱত। ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত তেওঁৰ সমস্ত অৱয়ব, তেওঁৰ কৃতি, তেওঁৰ যশ, তেওঁৰ ৰহস্য, তেওঁৰ ভক্তি সমস্ত ভাগৱততে সমৰ্পিত হৈ আছে। এই কথা ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ ঘোষণা। গতিকে এই শাস্ত্ৰ মহত্বপূৰ্ণ শাস্ত্ৰ। গতিকে এই শাস্ত্ৰ যি পঢ়িব, এই শাস্ত্ৰ যি শুনিব, এই শাস্ত্ৰ যি শ্ৰদ্ধা কৰিব, এই শাস্ত্ৰৰ মাজত নিহিত হৈ থকা তত্ত্ব কথা যি মন্থন কৰিব, তাৰ দুটা বস্তু লাভ হ'ব বুলি কৈছে ভাগৱতে। এক নম্বৰ, তেওঁ মুক্তি লাভ কৰিব। 2 নম্বৰ, মুক্তিৰ কাৰণে যিটো প্ৰয়োজন, একমাত্ৰ সম্বল কলিযুগত মানুহক মুক্তি পাবৰ কাৰণে এটা মাত্ৰ সম্বলৰহে প্ৰয়োজন, সেইটো হ'ল ভক্তি। কেৱল ভক্তিহে ভগৱানৰ চৰণত অৰ্পিত নৈবেদ্য। আৰু এই আটাইতকৈ ডাঙৰ কথা, ভাগৱত শাস্ত্ৰ ৰচনাৰো কিন্তু মূল উদ্দেশ্য সেইটোহে। ব্যাসে ইয়াৰ পূৰ্বতে অনেক শাস্ত্ৰ প্ৰণয়ন কৰিছিল, তেওঁৰ মন বিচলিত হৈছিল, অস্থিৰ হৈছিল ব্যাস, হয় নাই? পিছত নাৰদৰ উপদেশ মতে ভাগৱত শাস্ত্ৰ তেওঁ ক'ব লগা হৈছে।
মূল কথাটো সেইটোৱে কলি যুগৰ মানুহৰ কাৰণে প্ৰয়োজনীয় কলি যুগৰ মানুহৰ কাৰণে দৰকাৰী কলি যুগৰ মানুহৰ পুৰুষাৰ্থ প্ৰাপ্তিৰ কাৰণে প্ৰয়োজন হোৱা যেটো একমাত্ৰ বস্তু কৃষ্ণ ভক্তি এই কৃষ্ণ ভক্তিটোৱে ভাগৱতৰ মূল বস্তু ভাগৱতে কৈছে হে ভক্তি যদি কাৰোবাক লাগে কৈছে মুকুতি দায়াক ভক্তি বৰ্ধক কলি যুগে ইহে মাত্ৰ ভাগৱতে কৈছে যে মুক্তি যদি কাৰোবাক লাগে মুক্তি মানে কেৱল মৃত্যুৰ পাৰ হৈ যোৱাটো কথা কোৱা নাই মুক্তি মানে মুকলি হোৱা বন্ধনৰ পৰা বিষয়ৰ পৰা মানুহ এজন মুক্ত হোৱা ঈশ্বৰবিহীন বিষয়বিলাকৰ পৰা মানুহ এজনে নিজক মুক্ত কৰা গতিকে কৈছে যে ভাগৱতৰ প্ৰয়োজনীয়তাটো তাত ভক্তি বৃদ্ধি কৰিবৰ কাৰণে মুক্তিপথ পাবৰ কাৰণে ভাগৱত আমাক লাগিব আৰু এটা খুব ধুনীয়া কথা যে গোটেই যিখন ভাগৱত ১৮,০০০ শ্লোকেৰে পৰিবেষ্টিত ভাগৱতখনৰ আচলতে মূল কথা এটাই সেই মূল কথাটো হ'ল কৃষ্ণ ভাৱনামৃত ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত এটা বস্তুৱে তাত প্ৰবাহিত হৈ আছে সেইটো হ'ল কৃষ্ণ ভাৱনা কৃষ্ণ কথামৃত কৃষ্ণ ভাৱনামৃত কৃষ্ণ চিন্তামৃত এইটো হ'ল ভাগৱতৰ মূল বস্তু বিষয়ী মানুহক কৃষ্ণ ভাৱনা যাতে বিষয়ী মানুহৰ যাতে কৃষ্ণ ভাৱনা উদ্ৰেক হয় কৃষ্ণ চেতনা যাতে উদ্ৰেক হয় কৃষ্ণ চেতনাৰ মাজেৰে মানুহ এজনে এই নশ্বৰ সংসাৰৰ প্ৰকৃত সত্য প্ৰকৃত শুদ্ধ প্ৰকৃত নিত্য প্ৰকৃত শাশ্বত বস্তুবোৰ যাতে তেওঁ উপলব্ধি কৰিব পাৰে এই নশ্বৰ সংসাৰখন আৰু অবিনশ্বৰ জগতখন যাতে মানুহে উপলব্ধি কৰিব পাৰে সেই উপলব্ধিৰ যাত্ৰাটোকে ভাগৱতে আগবঢ়াই লৈ গৈছে গতিকে ভাগৱতৰ মূল বক্তব্য কৃষ্ণ ভাৱনা কৃষ্ণ বোধ কৃষ্ণ প্ৰাপ্তি কৃষ্ণ চিন্তা কৃষ্ণ দৰ্শন আৰু তাকে প্ৰকাশ কৰিবৰ কাৰণে ইমান কেইভাগ অধ্যায়ত স্কন্ধত কথাখিনি আলোচনা কৰা হৈছে গতিকে এইটোৱে মূল ভাৱ ভাগৱতৰ আৰু এটা কথা মই আৰম্ভণিতে ক'ব খুজিছোঁ যে ভাগৱতত আচলতে 4খন বিশেষ জগত আছে এখন জ্ঞানৰ এখন বিজ্ঞানৰ এখন তত্ত্বৰ আৰু এখন ৰহস্যৰ জগত কিন্তু এটা কথা মন কৰিব লাগিব জ্ঞান মানে কেৱল সাধাৰণ জ্ঞান নহয় বিশেষ জ্ঞান যাক পৰম জ্ঞান বুলি কয় যি জ্ঞান নহলে মানুহে মুখ্য পথটো চিনিব নোৱাৰে বিজ্ঞান মানে পৰম বিজ্ঞান য'ত সৃষ্টিৰ আদি মধ্য অন্ত সৃষ্টিৰ ৰহস্য সৃষ্টিৰ উদ্দেশ্য য'ত অন্তৰ্নিহিত হৈ আছে পৰম বিজ্ঞান পৰম তত্ত্ব যিটো জানিলে আৰু একো জানিব নালাগে পৰম ৰহস্য যাৰ মাধ্যমেদি ভগৱানৰ ৰূপ গুণ লীলা মাহাত্ম্য তেওঁৰ গুণযশ তেওঁৰ ভক্তি এইবোৰ মানুহে লাভ কৰিব পাৰে এই 4খন জগত ভাগৱতত সমাহাৰ হৈ আছে তাৰ লগত আৰু এটা কথা মই আৰম্ভণিতে ক'ব খুজিছোঁ এই যে মই আৰম্ভ কৰিছিলোঁ মাধৱদেৱে কোৱা এষাৰ কথাৰে যে মানৱ জীৱনত শাস্ত্ৰৰ প্ৰয়োজন গুৰুৰ প্ৰয়োজন আৰু উপদেশৰ প্ৰয়োজন ভাগৱতে এটা ডাঙৰ বিষয় প্ৰতিষ্ঠা কৰিছে সেইটো হ'ল মানুহৰ আধ্যাত্মিক জীৱনত ব্যক্তি জীৱনত সৎসংগৰ প্ৰয়োজনীয়তাটো সৎসংগই মানুহক কেনেকৈ মানুহক সলনি কৰিব পাৰে সৎসংগই কেনেকৈ মানুহক এটা আধ্যাত্মিক ৰূপান্তৰ মানুহৰ ভিতৰলৈ আনি দিব পাৰে ভিতৰৰ পৰা মানুহক কেনেকৈ আধ্যাত্মিকভাৱে মানুহক সলনি কৰি দিব পাৰে সৎসংগই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে চিন্তা সলনি কৰি দিয়ে বিচাৰ সলনি কৰি দিয়ে বুধ সলনি কৰি দিয়ে ৰুচি সলনি কৰি দিয়ে ভাগৱতত এটা সৎসংগ তত্ত্ব ইয়াত প্ৰকাশ কৰা হৈছে
সৎসংগ গতিকে সেই সৎসংগৰ ধাৰণা ভাগৱতৰ আন এটা প্ৰতিপাদ্য বিষয় আৰু এটা কথা মই আৰম্ভণিতে কৈ লৈছোঁ পিছত আমি কথাখিনি পাতিব পাৰিম সেইটো হ'ল ভাগৱতখন এখন বিচাৰৰ এখন শাস্ত্ৰ বিচাৰ মানুহ পশুত্বৰ পৰা মানুহৰ যিটো উত্তৰণ সেইটো আচলতে বিচাৰৰ এটা উত্তৰণ মানুহ বিচাৰশীল মানুহে খাদ্য বিচাৰ কৰিব জানে সম্বন্ধ বিচাৰ কৰিব জানে বস্ত্ৰ বিচাৰ কৰিব জানে অন্ন বিচাৰ কৰিব জানে স্থানকাল পাত্ৰ বিচাৰ কৰিব পাৰে মানুহে সেই বিশেষ ক্ষমতা মানুহ নামৰ জীৱটোৰ প্ৰতি ভগৱানৰ বিশেষ দান ভাগৱত শাস্ত্ৰত মনুষ্য জীৱনৰ চৰম পুৰুষাৰ্থৰ কাৰণে প্ৰয়োজনীয় যিখিনি আধ্যাত্মিক বিচাৰ সেই আধ্যাত্মিক বিচাৰখিনিক আমি আৰু অকণমান সহজকৈ পাতিব পাৰোঁ সদাচাৰ আৰু অকণমান চিনাকি শব্দ এটাৰে পাতিব পাৰোঁ সংস্কাৰ যিয়ে ব্যক্তিক ব্যক্তি হৈ থকাত নহয় পৰিয়ালক পৰিয়াল হৈ থকাত সমাজ এখনক সমাজ হৈ থকাত যিয়ে সহায় কৰে এজন মানুহৰ চিন্তালে পবিত্ৰতা আহে যিবোৰ যাৰ দ্বাৰা বাক্য বচনলে সংস্কাৰ আৰু পবিত্ৰতা আহে ভাৱনালে পবিত্ৰতা আহে সেই বিচাৰৰ এটা বিপুল সমাহাৰ আৰু সংগ্ৰহ এই ভাগৱতে সিদ্ধান্ত দিছে যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ অজ্ঞানত তিমিৰে পৰিদেশে অন্ধকাৰ যাৰ ভিতৰত তত্ত্ব বিচাৰৰ প্ৰদীপ প্ৰজ্বলিত নহয় সেইজন ব্যক্তিয়ে অন্ধকাৰত পতিত হয় অন্ধকাৰ মানে অজ্ঞানতা অন্ধকাৰ মানে সংশয় অন্ধকাৰ মানে অবিদ্যা অন্ধকাৰ মানে মায়া অন্ধকাৰ মানে ঈশ্বৰবিহীন বিষয় এইবিলাকত মানুহ পতিত হয় গতিকে সমগ্ৰ মানৱক তাৰ পৰা উলিয়াই আনি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ মাজেৰে কৃষ্ণৰ লীলা মাহাত্ম্য উপলব্ধিৰ মাজেৰে কৃষ্ণ কথা ভাৱনাৰ মাজেৰে মানুহক সেই পথটোলৈ যাবৰ কাৰণে ভাগৱতে এটা মাৰ্গ কাটিছে আৰু এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে পঞ্চদশ শতিকাত এটা ধৰ্মীয় ধাৰা প্ৰৱৰ্তন কৰিলে এই ধৰ্মীয় ধাৰাটোৰো তাৰ যিটো ব্যৱহাৰিক সৌন্দৰ্য কোনোবাই যদি কয় যে শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটো কেনেকুৱা দেখিবলৈ কেনেকুৱা তেলে গোটেই ধৰ্মটোৰ যিটো ডিজাইন তাৰ যিটো আৰু অকণ মুকলিকে ক'লে তাৰ যিটো আচৰণ কলা ভাগৱতৰ আৰু অকণমান যদি আমি বহলভাৱে কওঁ আমাৰ অসমীয়া মানুহৰ যিটো ধৰ্মীয় যিটো জীৱনচৰ্যা আমাৰ যিবোৰ ধৰ্মীয় মূল্যবোধ আমি এটা কম বেছি পৰিমাণে প্ৰত্যেকজন মানুহে ভাগৱত চেতনাৰ দ্বাৰা প্ৰভাৱিত কোনোবাই ভাগৱত পঢ়ক বা কোনোবাই নপঢ়ক কোনোবাই ভাগৱতৰ ওচৰলৈ যাওক বা নাযাওক কিন্তু ভাগৱতৰ বাণী ভাগৱতে সৃষ্টি কৰা যিটো পৰিমণ্ডল সেইটোৰ পৰা কিন্তু অসমৰ কোনো মানুহ মুক্ত নহয় এই পৰিমণ্ডলতে থাকিব ভাগৱতক বিশ্বাস কৰোতাজনো সেই পৰিমণ্ডলত আছে আৰু ভাগৱতক বিশ্বাস নকৰাজনো ভাগৱতে সৃষ্টি কৰা আমাৰ যিটো সামাজিক আধ্যাত্মিক ধৰ্মীয় যিটো পৰিমণ্ডল সেই পৰিমণ্ডলৰ মাজতে কিন্তু আমি সকলোৱে আছোঁ সেইকাৰণে এনে এখন শাস্ত্ৰ পাঠৰ কাৰণে আলোচনাৰ কাৰণে পৰ্যালোচনাৰ কাৰণে বাছি লোৱাটো এইটো এটা বৰ যুগ উপযোগী কাম হৈছে বুলি ভাবোঁ মই চাৰিটা বিষয় খুব সুন্দৰকৈ উপস্থাপন কৰিছে জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য মই এই কথাটোত অকণমান যিহেতু মই নিজেও এগৰাকী নতুন প্ৰজন্মৰ গতিকে মই অকণমান সেই যুৱ প্ৰজন্মৰ প্ৰসংগটো অকণমান আনিব বিচাৰিম এইখিনিতে যে সাধাৰণতে জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্যৰ কথা আপুনি ক'লে ৰহস্য ভেদ কৰিবলৈ আমি সদায় উৎসুকতা প্ৰকাশ কৰোঁ সেইটো বিশেষকৈ নতুন প্ৰজন্মৰ বেছি থাকে অৰ্থাৎ যুৱ প্ৰজন্মৰ বেছিকৈ আমি দেখিবলৈ পাওঁ এতিয়া কথা হ'ল যে তাৰ মাজত তাৰ জৰিয়তে সেইখিনি ভেদ কৰিব পৰাকৈ বিজ্ঞান মনস্কৰ জৰিয়তে আগবাঢ়ি যোৱাত এই
আমাক শাস্ত্ৰভাগে কেনেকৈ সহায় কৰিব অৰ্থাৎ আধ্যাত্মিকতাৰ বৈজ্ঞানিক বিশ্লেষণ বুলি যদি আমি কওঁ কাৰণ আমাৰ মনটোত এটা উৎসুকতা থাকে যে আজিৰ সময়তে ধৰ্মগ্ৰন্থখনে আমাকনো কি বৈজ্ঞানিক দৃষ্টিভংগীৰে লৈ যাব এই ধৰণৰ কথাও কিন্তু একাংশৰ মনলৈ আহে গতিকে সেইসকল যুৱ প্ৰজন্মৰ বাবে বা তেনেকৈ চিন্তা কৰা ব্যক্তিৰ বাবে আপুনি কেনেকৈ এই কথাখিনি উপস্থাপন কৰিব আধ্যাত্মিকতা এফালে এফালে আমাৰ বিজ্ঞান মনস্কতা এটা কথা একদম আমি খুঁটি মাৰি ল'ব পাৰোঁ যে ধৰ্ম আধ্যাত্মিকতা বিজ্ঞান এইবোৰ কেতিয়াও কোনো কাৰো বিৰোধী নহয় আৰু দৰ্শন আমাৰ চিন্তাৰ ভুলৰ কাৰণে দৃষ্টিভংগীৰ বিভ্ৰান্তিৰ কাৰণে আৰু তাতকৈ মই অকণমান আগুৱাই কৈছোঁ যে এই শাস্ত্ৰসমূহৰ মাজত অন্তৰ্নিহিত তাৰ যিখিনি বিষয় তাৰ খুব প্ৰণালীবদ্ধ অধ্যয়নৰ অভাৱত কেতিয়াবা কথাবিলাকৰ মাজত কিছুমানে এটা দ্বন্দ্ব সৃষ্টি কৰে জ্ঞান কেতিয়াও বিজ্ঞানৰ বিৰোধী নহয় বিজ্ঞান কেতিয়াও ধৰ্মৰ বিৰোধী নহয় ধৰ্ম কেতিয়াও অধ্যাত্মৰ বিৰোধী নহয় ইটোৱে বৰঞ্চ সিটোৰ ওচৰলৈ যোৱাৰ দুৱাৰখন খুলি দিছে জ্ঞান প্ৰথমখন দুৱাৰ সি বিজ্ঞানৰ ওচৰলৈ যোৱাৰ দুৱাৰ খুলিছে বিজ্ঞান দ্বিতীয়খন দুৱাৰ সি আকৌ আমাৰ কি ধৰ্মৰ ফালে যোৱাৰ দুৱাৰখন খুলি দিছে ধৰ্ম তৃতীয়খন দুৱাৰ সি আকৌ অধ্যাত্মৰ ফালে যোৱাৰ দুৱাৰখন খুলি দিছে অধ্যাত্ম চতুৰ্থখন দুৱাৰ সি আকৌ এই যি অলপ আগতে কৈছে দৰ্শনৰ যিখন ৰহস্যময় জগত তালৈ যোৱাৰ কাৰণে দুৱাৰখন মুকলি কৰি দিছে এই যে মই আৰম্ভণিতে কথা কেইটামান কৈছিলোঁ যে পৰীক্ষিতৰ যি প্ৰশ্ন যে মনুষ্যৰ কি কৰ্তব্য কি ম্ৰিয়মান মানুহে কি কৰ্ম কৰিব লাগে এটা সাধাৰণভাৱে পৰীক্ষিতে জীৱনৰ যিটো চৰম সত্যৰ মুখামুখি হ'ল সেইটো কেৱল পৰীক্ষিতৰ নেকি আমিতো প্ৰতিগৰাকীয়ে তেনে সত্যৰ সন্মুখীনেই হৈছোঁ তক্ষকৰ ওচৰলৈ আমাৰ জানো যাত্ৰা তক্ষকৰ ওচৰলৈ নহয় জানো আমিতো প্ৰত্যেকে তালৈকে গৈ আছোঁ আমাৰ জন্মই হৈছে সেই সত্যটোৰ ওচৰলৈ যাবৰ কাৰণে নহয়নে পৰীক্ষিতে যিকেইটা প্ৰশ্ন কৰিছিল সেই প্ৰশ্নকেইটা কেৱল পৰীক্ষিতৰ নহয় সকলো মানুহৰ প্ৰশ্ন সেইকেইটা ভাগৱতখন যদি আমি খুব ভালকে চাওঁ দুটা সাপ আমি দেখা পাম আৰম্ভণিতে মৰা সাপ এটা নহয় জানো ঋষিৰ ডিঙিত আনি দিছে আৰু শেষৰ ফালে এটা জীয়া সাপ নহয় যিটো তক্ষক খুটিবলৈ আহিছে কাল আৰু মায়া নহয় সময়ৰ ওচৰত কালৰ ওচৰত আমি সকলো পৰাভূত হয়নে কথাটো গতিকে এই যে ভাগৱতৰ এই প্ৰশ্নবোৰ সকলোৰ কাৰণে এইটো সাৰ্বজনীন প্ৰশ্ন এই প্ৰশ্নবিলাক এতিয়া যুৱ প্ৰজন্মৰ দুটা কথা মই ক'ব খুজিছোঁ এটা হৈছে যুৱ প্ৰজন্মৰ কিছু সকলোৰে নহয় কিছু যুৱকৰ এটা ধাৰণা হয় যে বস্তুবাদৰ যিখন বা ভোগবাদৰ যিখন পৃথিৱী সেইখন পৃথিৱীত থাকি তেওঁলোকে যিখন ৰঙীন জগত আছে সেই জগতখনৰ লগত ভাগৱতে দেখুৱাই দিয়া জগতখন অলপ অমিল ভাগৱতৰ জগতখন অলপ ভিতৰৰ জগত মই এটা কথা কৈ ল'ব খুজিছোঁ মানুহৰ দুটা জীৱন এটা হ'ল স্থূল আৰু এটা সূক্ষ্ম স্থূল জীৱনটো আমাৰ বাহিৰৰ জীৱনটো য'ত বাহিৰৰ প্ৰয়োজনবিলাক ভৌতিক যিবোৰ প্ৰয়োজন মুখ থাকিবলৈ খাবলৈ যিখিনি প্ৰয়োজন সেইখিনি ভৌতিক প্ৰয়োজন আৰু এটা মানুহৰ ভিতৰত জীৱন আছে কিন্তু সেইটো সূক্ষ্ম জীৱন আধ্যাত্মিক জীৱন যিটো জীৱন আত্মাৰ দ্বাৰা পৰিচালিত মানুহৰ আচল পৰিচয়টো কি মোৰ নাম মৃণাল কুমাৰ বৰুৱা এইটো মোৰ আচল নাম নে ভাগৱতৰ মূল কামটো ভাগৱতে এটা প্ৰধান কাম কৰিছে যে প্ৰত্যেকজন মানুহক আমাৰ আচল পৰিচয়টো ভাগৱতে দিছে পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনিছে এই অমৃত কথাবোৰ যেতিয়া পিছলৈ ব্যাখ্যা হ'ব আপোনাৰ অনুষ্ঠানটোত বৰ ধুনীয়াকৈ ওলাই যাব সেইবিলাক 7 দিন 7 ৰাতি পৰীক্ষিতে ভাগৱত শুনাৰ পিছত পৰীক্ষিতে বুজি পালে কি পৰীক্ষিতে এটা বস্তু লাভ কৰিছে সেইটো হ'ল আত্মপৰিচয় মই কোন
শ্ৰীমদ ভগৱত গীতাটো এটা কথা কৈছে যে যেতিয়ালৈকে আত্মজ্ঞান আৰু আত্মপৰিচয় মানুহে প্ৰাপ্ত কৰিব নোৱাৰে তেতিয়ালৈকে মানুহ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে আৰু আত্মজ্ঞানটোকে শ্ৰেষ্ঠ জ্ঞান বুলি কৈছে ভাগৱতৰ মুখ্য শিক্ষা সেইটো এটা আত্মজ্ঞান পৰীক্ষিতে পিছলৈ বুজি পাইছে যে মই যিজনক পৰীক্ষিত বুলি ভাবি আছিলোঁ সেইজন নহয় মই ইন্দ্ৰিয়বিলাকেৰে সৈতে মই এজন মানুহ আৰু আত্মাৰে সৈতে মই আৰু এজন মানুহ আত্মাৰ অস্তিত্বৰেহে আমাৰ আচল পৰিচয় আমি যে মানুহ এজন সংসাৰৰ পৰা যেতিয়া গুচি যায় আমি যে কওঁ তেখেত নাই কি নাই তেখেতৰ মানুহজনৰতো ইন্দ্ৰিয় আটাইবিলাকে আছে ন দেখোন সেই চকু সেই ছাল সেই নহয় মানুহজন গোটেইজন আছে কিন্তু এটা বস্তু নোহোৱাৰ পিছত আমি মানুহজনক নাই বুলি কওঁ তেওঁৰ অস্তিত্ব নাইকিয়া হোৱা বুলি কওঁ সেইটো হ'ল আত্মা আমাৰ যিটো আত্মিক পৰিচয় তাৰমানে আত্মাৰে সৈতে আমাৰ যিটো সূক্ষ্ম শৰীৰৰ যিটো পৰিচয় সেই পৰিচয়টো ভাগৱতৰ প্ৰধান শিক্ষা আৰু সেইটো জীৱন চিনি পাবৰ কাৰণে ভাগৱতৰ ওচৰলৈ আহিব লাগিব ভাগৱতত সেই শিক্ষাটো দিয়া হৈছে গতিকে যিটো আমাৰ খুব বস্তুবাদী যিটো মানুহৰ মানসিকতা যিটো মানসিকতাই মানুহক কেৱল ইন্দ্ৰিয়বিলাকৰ সুখ দান কৰে ইন্দ্ৰিয় সুখবোৰ কিমান দিনলৈকে ইন্দ্ৰিয় সুখ ক্ষণস্থায়ী কিন্তু আচল সুখটো আত্মাৰ পৰা প্ৰকাশিত হোৱা আত্মাৰ পৰা উৎপন্ন হোৱা নহয় সেই সুখ আচল সুখ আৰু এই যে আনন্দ আমাৰ গোটেই কথাবিলাকক পাজুল লগাই থকা শব্দটো হ'ল আনন্দ মানুহক আনন্দ লাগে আচল আনন্দ ক'ত আছে আনন্দৰ মূল গৰাকী কোন আনন্দৰ গৰাকী ভগৱান কৃষ্ণ গতিকে আমাৰ প্ৰজন্মটোৱে বস্তুবাদৰ দ্বাৰা আসক্ত হৈ ইন্দ্ৰিয় সুখৰ ফালে বেছিকৈ যোৱাৰ কাৰণে এই বিষয়বিলাক তেওঁলোকৰ কাৰণে অলপ অপৰিচিত হৈ গৈছে বহুতৰ কাৰণে কিন্তু তাৰ মাজতো বহু প্ৰজন্মৰ বহু অংশই কিন্তু তাক চৰ্চা কৰিবলৈ লৈছে মই এটা কথা অনুৰোধ জনাম যুৱ প্ৰজন্মক তেখেতসকলে ভাগৱতৰ ওচৰলৈ আহক ভাগৱতে এটা ধুনীয়া পদ কৈছে মই পদটো অকণমান গাই দিছোঁ নিশ্চয় শুনিও কনৰ চাপিও চৰ ভাগৱত আদিত্যৰ আনু শাস্ত্ৰ সব ইহাৰ আগত বাতিৰ যেন পোহৰ আহ্বান জনাইছে সেই নৰলোক সকলো ভাগৱতৰ ওচৰলৈ চাপি আহা কিয় চাপি আহা ভাগৱত হৈছে শাস্ত্ৰসমূহৰ মাজত আদিত্য ইয়ালে ওচৰলৈ চাপি আহা বাকী শাস্ত্ৰসমূহৰ তুলনাত ই আদিত্য শাস্ত্ৰ ইয়াৰ ওচৰলৈ আহা ইয়াৰ আদিত্যৰ ওচৰলৈ আহিলে কিবা যিমান সূৰ্যৰ ওচৰলৈ যাব সিমানে সূৰ্যৰ পোহৰ আমাৰ গাত পৰিব এতিয়া শাস্ত্ৰৰ প্ৰভাৱ শাস্ত্ৰৰ বাণী শাস্ত্ৰৰ শিক্ষা আমাৰ জীৱনত প্ৰতিফলিত হ'বৰ কাৰণে শাস্ত্ৰৰ ওচৰলৈ আহিব লাগিব গতিকে বিজ্ঞান মানে কি অকল লেবৰেটৰী পৰীক্ষাটোৱে বিজ্ঞান নহয় না বিজ্ঞান মানসিকতা আপুনি ভাল শব্দ এটা কৈছে যে বিজ্ঞান মনস্ক ভাগৱতত বিজ্ঞান আছে নহয় বিজ্ঞান হৈছে সত্যতা নিৰূপণ কৰা সত্য অন্বেষণ সত্য প্ৰতিষ্ঠা তাৰে বিজ্ঞানৰ কাম সেই প্ৰক্ৰিয়াটোৱে বিজ্ঞান যেটো যাত্ৰা আমি কৰিছো আধুনিক বিজ্ঞানৰ যিবোৰ কথা আধুনিক বিজ্ঞানত যিবোৰ সত্য আৱিষ্কাৰ হৈছে হাজাৰ বছৰৰ আগত ভাগৱতৰ বুকুত সেই সত্য আৱিষ্কাৰ হোৱা নাই জানো পিছলৈ পাব সেইবিলাক কথা আলোচনা হ'ব এতিয়া ধৰক ভাগৱতত আমাৰ সন্তান মানে গৰ্ভত অংকুৰিত হোৱাৰ পৰা সন্তানৰ বিকাশৰ যিটো বিৱৰণ ভাগৱত শাস্ত্ৰত বৰ্ণনা কৰা হৈছে আধুনিক চিকিৎসা বিজ্ঞানে এটা এটাকে প্ৰমাণ কৰাৰ কথা গৰ্ভত সন্তান এটাৰ বিকাশৰ যিবোৰ তন্ন তন্ন বিৱৰণ ভাগৱতত দিয়া হৈছে চিকিৎসা বিজ্ঞানে এটা এটাকে এতিয়া প্ৰমাণ কৰিছে 5 মাহত কি হ'ব 3 মাহত কি হ'ব 6 মাহত কি হ'ব ঋষিমুনিসকলৰ যিটো তৃতীয় দৃষ্টি আজি এতিয়া গোটেই পৃথিৱীত সেইটো বিখ্যাত হৈছে তৃতীয় দৃষ্টি তৃতীয় নয়ন সেইটো অধ্যাত্ম দৃষ্টি মহাপুৰুষসকলৰ অধ্যাত্ম দৃষ্টি গতিকে আমাৰ যুৱ প্ৰজন্মটোৱে এই কথাখিনি উপলব্ধি কৰিবলৈ কিন্তু এটা অলপ অন্তৰ্মুখী দৃষ্টি লাগিব ভিতৰৰ ফালে চোৱাৰ এটা দৃষ্টিভংগী তেওঁলোকৰ লাগিব
বাহিৰৰ জীৱনৰ কোলাহলৰ মাজত আনন্দৰ মাজতে উটি ভাহি যোৱাৰ যাত্ৰাটো সলনি কৰি অন্তৰ্মুখী জীৱনৰ ফালে আহিব লাগিব সেইটো কৰাৰ কিন্তু এটা বহুত প্ৰয়োজনীয়তা আহি প্ৰয়োজন পৰিছে আছে বস্তুবাদ আমাক লাগিব দেই সেইখিনি নহ'লেও আমি বস্তুবাদ নোৱাৰিম নালাগে বুলি কেতিয়াও কোৱা নাই বস্তুবাদক অস্বীকাৰ কৰা নাই বস্তু আমাক প্ৰয়োজন কিন্তু মাত্ৰাধিক বস্তুবাদ ইয়াৰ পৰিণামটো বৰ ভয়ংকৰ কিন্তু মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে অচৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈলা যিটোজন অচৰ্য ভোগত মদমত্ত হৈ যি ঈশ্বৰক পাহৰি যায় ঈশ্বৰ মানে সত্যক পাহৰি যায় শান্তিক পাহৰি যায় সুন্দৰক পাহৰি যায় ন্যায়ক পাহৰি যায় ঈশ্বৰ সেইকেইটাৰে মূৰ্তি সত্য প্ৰেম কৰোণা ন্যায় যুক্তি নহয় ভক্তি ইয়াৰে প্ৰতিমূৰ্তি ঈশ্বৰ শংকৰদেৱৰ ঈশ্বৰটো শংকৰদেৱৰ যিজন ঈশ্বৰ ভাগৱতৰ যিজন ঈশ্বৰ এটা উপাস্য তত্ত্ব হয় লগতে বিজ্ঞান হয় ঈশ্বৰ আকৌ কলাও আমাৰ কৃষ্ণ সংস্কৃতিও ভাগৱতৰ কৃষ্ণ অকল উপাস্য দেৱতা বা তত্ত্বই কেৱল নহয় হয় মূলত উপাস্য তত্ত্ব মূলত উপাস্য দেৱতা মূলত আৰাধ্য পুৰুষ তেৰা কিন্তু একে সময়তে সেই কৃষ্ণ আমাৰ কাৰণে সংস্কৃতি জীৱনক ধুনীয়া কৰাৰ জীৱনক সুন্দৰ কৰাৰ জীৱনক সত্যৰ ফালে মংগলৰ ফালে আনন্দৰ ফালে সুখৰ ফালে খহি নপৰাকে লৈ যোৱাৰ এক প্ৰচণ্ড প্ৰেৰণা কৃষ্ণ সুন্দৰৰ আৰাধনা কৰাৰ শিক্ষা কৃষ্ণ প্ৰেৰণা কৃষ্ণ গতিকে সেই কৃষ্ণক আমি আমাৰ যুৱ প্ৰজন্মৰ ওচৰলৈ নিব লাগিব সেই কৃষ্ণক আমাৰ যুৱ প্ৰজন্মটোৰ জীৱন যাত্ৰাৰ লগত আমি সামিল কৰাই দিব লাগিব তেওঁলোকক উপলব্ধি কৰাব পাৰিব লাগিব যে জীৱনৰ জটিল বাটত ভাগৱতৰ আদৰ্শই কেনেকৈ প্ৰেৰণা দিব পাৰে যুৱ প্ৰজন্মৰ নৈতিক আৰোহণত ভাগৱতৰ শিক্ষাই কেনেকৈ সহায় কৰিব পাৰে আজিৰ পৃথিৱীত মই এটা বিষয় অকণমান যুৱ প্ৰজন্ম আজিৰ পৃথিৱীত আটাইতকৈ এটা ডাঙৰ সমস্যা যে মানুহৰ মনস্তাত্ত্বিক সমস্যা মানসিক চাপ বেছি সংখ্যক মানুহে এতিয়া মানসিক চাপত আক্ৰান্ত এটা চাপমুক্ত জীৱন এটা সন্তুলিত জীৱন এটা সন্তুলিত মানসিক স্বাস্থ্য গঠনত ভাগৱতে কেনেকৈ সহায় কৰিব পাৰে ভাগৱতত তাৰ শিক্ষা আছে আনন্দদায়ক জীৱন কোনোবাই যাপন কৰিব কৈছে সেই আনন্দদায়ক জীৱনৰ অমল উৎস ভাগৱতত আছে বৈৰাগ্য অনাসক্তিৰ কথা ভাগৱতত আছে বৈৰাগ্য মানে এই সংসাৰৰ পৰা পলাই যাবলৈ কোৱা নাই সুন্দৰ জীৱনৰ কাৰণে প্ৰয়োজনখিনিক আপুনি একাষৰীয়া কৰি ইয়াৰ পৰা আপুনি পলাবলৈ কোৱা নাই বাস্তৱ জীৱনৰ পৰা পলাবলৈ কোৱা নাই যুক্তিৰ পৰা বিজ্ঞানৰ পৰা আঁতৰি এখন অলৌকিক অদ্ভুত জগতত আপোনাক অৱস্থান কৰিবলৈ ভাগৱতে কোৱা নাই ভাগৱতে যুক্তিৰ কাষত অৱস্থান কৰিবলৈ কৈছে বিজ্ঞানৰ কাষত অৱস্থান কৰিবলৈ কৈছে সত্য স্বীকাৰ কৰিবলৈ কৈছে আৰু তাৰ মাজেৰে আধ্যাত্মিক আমাৰ যিটো ভিতৰৰ জীৱন হেতুক আৰোহণ কৰিবলৈ কৈছে গতিকে মই ভাবো ভাগৱতত থকা জ্ঞান ভাগৱতত থকা বিজ্ঞান ভাগৱতত থকা পৰম ৰহস্য এইখিনি আমাৰ যুৱ প্ৰজন্মৰ ওচৰলৈকে আহিব লাগে আৰু এইখিনিয়ে তেওঁলোকক এটা সঠিক বাট তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিব হয় মই অকণমান চন্দ্ৰ শইকীয়া বাপ আছে সন্মুখত সেই শাস্ত্ৰভাগ আছে গতিকে আমি অকণমান আকৌ পাঠৰ মাজলৈ যাব বিচাৰিছোঁ মংগলাচৰণ জয় জয় কৃষ্ণ কৃপাময়ম হেশ্বৰ যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ
কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তজয় উত্তম আতি হুৱে যা কস্মৰি। এই প্ৰসংগতে ইয়াত এটা বৰ গুৰুত্বপূৰ্ণ পদ অন্ত্যজ উত্তম হুৱে যাৰ নাম স্মৰি। ভাগৱতৰ এই পদটোৱে ভাৰতবৰ্ষৰ বৰ্ণবাদ, অস্পৃশ্যতা, জাত্যাভিমানৰ যি ব্যৱস্থা তাৰ বিৰুদ্ধে এই পদটো এটা শক্তিশালী প্ৰতিবাদ। ভাগৱতৰ আৰম্ভণিতে ভাগৱতে আচলতে এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাম্যৰ ভেটিত বৰ্ণবিহীন শ্ৰেণীবিহীন হৰিভকতৰ যিখন সমাজ প্ৰতিষ্ঠা কৰিব খুজিছিল, সেই সমাজখনৰ বাবে অন্তৰায় আছিল ভাৰতবৰ্ষৰ এটা সমস্যা, সেইটো হ'ল বৰ্ণবাদৰ সমস্যা। ভাগৱতৰ মূল কামটো কি? ভাগৱতে এটা দায়িত্ব লৈছে আৰম্ভণিতে। দায়িত্বটো কি? যে অন্ত্যজ উত্তম হুৱে যাৰ নামস্মৰি, নহয় জাকস্মৰি। অন্ত্যজজনক তাৰমানে শেষৰজনক উত্তম জনলে উত্তৰণ ঘটোৱাটোৱে হ'ল ভাগৱত ধৰ্মৰ মূল কাম। ভাগৱত ধৰ্মৰ মূল দায়িত্বটো কি? সমাজৰ আটাইতকৈ শেষৰজনক, সমাজৰ আটাইতকৈ সন্মুখলৈ লৈ যোৱা। তাত কোনো জাতিৰ বিচাৰ, কোনো ধৰ্মৰ বিচাৰ নাই। যিজনক জাতিৰ বিচাৰেৰে, বৰ্ণৰ বিচাৰেৰে একদম শেষলৈ ঠেলি পঠিওৱা হৈছিলে, সেইজনক এজন সমাজৰ উত্তম মানুহৰ শাৰীলে সামাজিকভাৱে তেওঁ উঠাই নিয়াটো ভাগৱতে দায়িত্ব লৈছে। আৰম্ভণিতে কিমান ডাঙৰ এটা সামাজিক আন্দোলনো ভাগৱতৰ এই পদে আৰম্ভ কৰিছে, মংগলাচৰণৰ পদ আৰম্ভ কৰিছে। এই বাক্যটো বৰ গুৰুত্বপূৰ্ণ। গতিকে মহাপুৰুষ শংকৰদেৱে যিখন শ্ৰেণী বৈষম্যহীন সমাজ নিৰ্মাণ কৰিব খুজিছিল, সেই সমাজখন নিৰ্মাণতো ভাগৱতৰ এটা বিৰাট নেতৃত্ব আছে। অকল 15 শতিকাতে তেনে নহয়, ভাৰতবৰ্ষতে আচলতে সেই চেতনাটো ভাগৱতৰ মাজেদি বিস্তাৰ হৈছিলে। যাওক হে ৰাম সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম্ভৰ পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। এটা বৰ গুৰুত্বপূৰ্ণ কথা মই আৰম্ভণিতে অকণ উনুকিয়াইছিলোঁ যে ভাগৱতখন পৰীক্ষিতৰ মুখ্য কথাৰ এটা, যাক মুখ্য বুলি কয়, মুখ্য কথাৰ এটা সংকলন। এই
আমাৰ চাৰি পুৰুষাৰ্থ আমাৰ ভাৰতবৰ্ষৰ মানে সাধন মাৰ্গত মানুহৰ পৰম প্ৰাপ্তিৰ চাৰিটা বিশেষ মাৰ্গৰ কথা কৈছে ধৰ্ম অৰ্থ কাম মোক্ষ এইটোক চতুৰ্বৰ্গ সাধন বুলি কৈছে যে এই চাৰিটা বৰ্গ পূৰ্ণ সাধনেহে মানুহক মুক্তি দান কৰে আৰু সেই মাৰ্গকেইটাৰ কাৰণে সেই মাৰ্গকেইটাৰ সাধনৰ যিবোৰ ভাগৱত শাস্ত্ৰ পূৰ্বৰ যিবোৰ ব্যৱস্থা আছিলে সেই ব্যৱস্থাবিলাকৰ বিপৰীতে ভাগৱতে এটা সহজ সকলোৰ কাৰণে উপাদেয় গণতান্ত্ৰিক মুকলি এটা নতুন পথৰ সন্ধান দিছে ইয়াৰ অৰ্থ এইটো নহয় যে এই পথ আগত নাছিল তেনে নহয় এই পথ আগতো আছিল কিন্তু ভিন্ন কাৰণত সেই পথ ৰুদ্ধ হৈছিল সেই পথটো ভাগৱতে পুনৰ মুকলি কৰি দিছে এটা মুখ্য কথা এনে এটা মোক্ষ বুলি ক'লে আমি আমাৰ সাধাৰণতে এইটোতো এই জীৱনত নহবই যেন লাগে বহুতে ভাবে যে নহয় এইটো মৃত্যুৰ পিছতহে আমি মোক্ষ পাম মৃত্যু হ'ব লাগিব মৰিব লাগিব তাৰ পিছত আমি ক'ত বা যাওঁ তাত পামগৈ আমি মহাপুৰুষৰ ভাগৱত শাস্ত্ৰই বা মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে মোক্ষৰ কিন্তু এটা বেলেগ ধাৰণা সহজ ধাৰণা এটা আমাৰ আগত প্ৰকাশ কৰিছে যে মোক্ষ মানে কি মুখ্য মানে কি মুখ্য হৈছে ভগৱন্ত কৃষ্ণৰ কথামৃত কৃষ্ণ নামামৃতে হ'ল মুখ্য ভগৱন্ত ঈশ্বৰৰ গুণযশে হ'ল মোক্ষ সেইকাৰণে নামঘোষাত লেচাৰী চন্দ্ৰৰ ঘোষা যোগাতে মাধৱদেৱে ধুনীয়াকে বুজাই দিছে মুখ্য ৰূপ তজু বাক্যমৃত মুখ্য ৰূপ তজু বাক্যমৃত ভগৱন্ত ঈশ্বৰৰ মুখৰ বাক্যমৃতখিনিয়ে এই সংসাৰী জীৱবিলাকৰ কাৰণে মুখ্যৰ বস্তু কৃষ্ণ কথামৃত প্ৰাপ্ত কৰা মানে মুখ্য প্ৰাপ্ত কৰা বেলেগে আৰু মুখ্য বিচাৰিবই নালাগে আৰু সেইকাৰণে মাধৱদেৱে মুক্তিটো নিষ্পৃহ ঘোষা আৰম্ভ কৰিছে নহয় সকলো দৰ্শনে যিটো বস্তু কামনা কৰে ঘোষা আৰম্ভ হৈছে তাৰ পৰা আকৌ মুক্তিটো নিষ্পৃহ যিটো মুক্তিৰ প্ৰতি অনাসক্তি প্ৰদৰ্শন কৰিছে আৰু স্পৃহা কৰিছে কিহত ৰসময়ী মাগুহু ভকতি মুক্তিতকৈ ভক্তিত গুৰুত্ব দিয়া হৈছে গতিকে ইয়াত সেই কথাটো কৈছে যে পৰীক্ষিতৰ মুখ্য কথা দ্বাদশ পৰ্যন্ত ইয়াত সেই কথা কোৱা হৈছে মই আগতে অলপ আলোচনাটোত কৈছিলোঁ যে ভাগৱতে ঈশ্বৰ প্ৰাপ্তিৰ কলিযুগৰ যুগ সাপেক্ষ শাস্ত্ৰসন্মত বৈজ্ঞানিক আৰু ঈশ্বৰ নিৰ্ণীত পথটো প্ৰতিষ্ঠা কৰিছে বহুতে কয় যে শংকৰদেৱে অসমত যিটো একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে যে শংকৰদেৱে নিজে কৰিলে নেকি শংকৰদেৱে নিজে কৰা নাই শংকৰদেৱে কৰিছে ধৰ্মটোৰ ৰূপ ধৰ্মটোৰ সৌন্দৰ্য মানুহৰ জীৱনৰ উপযোগীকে ধৰ্মটোক এটা শিল্পসন্মত কলাৰূপ দিয়া সেইখিনি শংকৰদেৱৰ কিন্তু ধৰ্মটোৰ যিটো মূল দৰ্শন মূল বাণী মূল তত্ত্ব ভাগৱতৰ শংকৰদেৱৰ সমগ্ৰ ধৰ্মটোৰ যিটো মূল তাৰ ৰূপৰেখা বা বহল অৰ্থত যদি কওঁ আমাৰ ভক্তি ধৰ্ম বুলি যাক আমি কওঁ সেই ধৰ্মটোৰ গোটেই ৰূপৰেখাই কিন্তু ভাগৱত সিদ্ধ এইটো ভাগৱত পুৰাণত সি প্ৰতিষ্ঠিত হৈছে সেই তাক ভাগৱতৰ মাজেৰে খুব সুন্দৰকে তাক দেখুওৱা হৈছে
এই যে বেলেগ বেলেগ আছিল তপ জপ যাগ যজ্ঞ, সেই মাধ্যমৰ মাজেৰে এটা সময়ত সেই যুগসমূহত মানুহে ঈশ্বৰ প্ৰাপ্তি বা মোক্ষ প্ৰাপ্তিৰ কাৰণে মানুহে প্ৰযত্ন কৰিছিল। সেইবোৰ আকৌ সকলোৰ কাৰণে সুগম নাছিল, সকলোৰ কাৰণে সেয়া সহজ নাছিল। সকলোৱে মন্ত্ৰোচ্চাৰণ কৰিব নোৱাৰে, সকলোৱে দান কৰিব নোৱাৰে, সকলো তীৰ্থলৈ যাব নোৱাৰে। বৃদ্ধকালত তীৰ্থলৈ কেনেকৈ যাব? কোনোবাজন ৰোগীয়া তেওঁ কেনেকৈ সমাধিত তেওঁ কেনেকৈ বহিব? কোনোবাজন অজ্ঞ তেওঁ মন্ত্ৰোচ্চাৰণ কেনেকৈ কৰিব? ই কেতিয়াও সকলোৰ বাবে নাছিল। কিন্তু ভাগৱতে সেই কৃষ্ণ ধৰ্ম, সেই কৃষ্ণ দৰ্শনটো আনিলে যিটো কোনে কোনে কৰিব পাৰে। কৰ্ণ চক্ষু জিভা আছে মানে যাৰ, হৰি কীৰ্তনত সমস্ত অধিকাৰ। কৰ্ণ থকাজনে কীৰ্তন শ্ৰৱণ কৰিব পাৰিব, মুখ বা জিভা থকাজনে তাক মানে শ্ৰৱণ কীৰ্তন, কাণ থকাজনে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব পাৰিব। সেই ব্যৱস্থাটো ভাগৱত শাস্ত্ৰই প্ৰণয়ন কৰি দিলে। গতিকে সকলোৰ কাৰণে ঈশ্বৰ সেৱাৰ প্ৰক্ৰিয়াটোক বা ঈশ্বৰ ভক্তিৰ মাধ্যমটোক গণতান্ত্ৰিকভাৱে সকলোৰে সন্মুখত মুকলি কৰি দিছে ভাগৱত শাস্ত্ৰই। একেবাৰে অন্ত্যজনৰ পৰা উত্তম জনলৈকে সকলোৱে ঈশ্বৰ সেৱা কৰিব পৰাকৈ বাটটো কাটি দিছে, অধিকাৰ প্ৰদান কৰিছে শংকৰদেৱৰ ধৰ্মই আৰু ভাগৱতৰ আদৰ্শই। হয়, আমি আলোচনাখিনি কৰি যাম, কিন্তু আচলতে আমাৰ যিহেতু নিৰ্দিষ্ট এটা সময় থাকিব, ইতিমধ্যে আজিৰ অনুষ্ঠান সামৰা এটা সময় আহি পৰিছে। কিন্তু আমি পৰৱৰ্তী সময়ত, পৰৱৰ্তী খণ্ডত এই কথাখিনি আকৌ আলোচনা কৰিম। দৰ্শকসকল, ইমান সময় আপোনালোকে ভাগৱতৰ তত্ত্ব কথা দুয়োগৰাকী বিশেষ ব্যক্তিৰ মুখেৰে শুনি থকাৰ বাবে আমি আপোনালোকলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। আজিৰ অনুষ্ঠান বিশ্বাসে মিলয় হৰি আমি ইমানতে সামৰণি মাৰিব লাগিব, কিন্তু এয়া শেষ নহয়। প্ৰতিদিনে পুৱা ND24ত 6:30 বজাৰ পৰা 7:30 বজালৈকে আমাৰ এটা প্ৰয়াস আচলতে এয়া যে আপোনাৰ জীৱনটো আধ্যাত্মিকতাৰে আৰম্ভ হওক, আপোনাৰ প্ৰতিটো পুৱা, তাৰ বাবে আমি এই প্ৰয়াস কৰিছোঁ। গতিকে পৰৱৰ্তী খণ্ডত আপোনালোক সকলোকে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজিৰ খণ্ডৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। সামৰণি মাৰিছোঁ আজিৰ বিশ্বাসে মিলয় হৰি। কৃষ্ণ।